গাইছ এয়া এই মানুহজনীয়ে এয়া কি খাই আছে গম পাইছেনে আপোনালোকে? গম পোৱা নাই বাৰু, দেখিলেহে গম পাব। দেখাই দিছোঁ, এয়া এক কাঁহী জাম লৈছি আৰু খাই আছে। ইফালে এইটো বেটা জাম খাই আছে। কি খাই আছে বাবা? কি খাইছা? আৰু গাইছ এই লক্ষণীয় কথাটো হৈছে মানে এই বাবাক পঢ়বা লৈছি, পঢ়বা লৈ পেলাই জাম খাব লাগছি। এইফালে এই কিতাপ বেগ এইফালে ছাইডত আৰু মাকে এইফালে জাম খোৱাত ব্যস্ত। গাইছ এনেকৈ চলিহে পঢ়িব পাৰিব। মাকে যদি পঢ়বা আহি খাৱাত ব্যস্ত হৈ থাকে আৰু সুদাকে ক'ত পঢ়িব পাৰিব, হয়নে নহয়? এয়া চলিয়ে ভালে পাইছি, পঢ়িব নালাগে, জামকো খাৱাতে ব্যস্ত হৈ থাকিব পালি। আৰু গাইছ এনেকৈ চলিয়ে পঢ়িব পৰা হ'ব। পঢ়া সময়ত খাৱাৰ কাঁহীখন আগত পাতি দিলি, এয়া দিন আমাৰ। এয়া মাকে শেষ কৰি খালা বোলে, তাৰ ভাগৰো খালা বোলে মাকে।